নমস্কাৰ দোস্ত স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল সাইবাৰ হাব পইণ্টলৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ বাবে লৈ আহিছো কিছু ৰোমাঞ্চকৰ খবৰ যিসকলে এটা চৰকাৰী চাকৰি বিচাৰি আছে আপুনি যদি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে নাবাৰ্ডৰ পৰা এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছে আৰু এইটো আপোনাৰ বাবে এটা সোণালী সুযোগ হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি নাবাৰ্ডৰ পৰা ওলোৱা নিযুক্তিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা আলোচনা কৰিম যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম গতিকে আপুনি যদি এই ৰিক্ৰুটমেণ্টৰ বাবে এপ্লাই কৰিম ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব আজিৰ এই যাত্ৰাত নামিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅ'টোত উপলব্ধ আছে লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে নাবাৰ্ড মানে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা 102টা এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ বাবে ৰিক্ৰুটমেণ্ট ওলাইছে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইণ্টাৰেষ্টেড কেণ্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰচেছ হ'ব মই আগত কৈ দি আছোঁ ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছোঁ এই ৰিক্ৰুটমেণ্টৰ অভাৰভিউৰ পিনে সো এই পোষ্টসমূহ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এৰ বাবে হ'ব আপোনালোকে গম পাইছে অলৰেডি লগতে ইয়াত টোটেল পোষ্ট আছে 102টা তাৰ ভিতৰত এছিষ্টেণ্ট মেনেজাৰ RDBSৰ বাবে আছে 100টা পোষ্ট লগতে এই পোষ্টসমূহ বেলেগ বেলেগ কেটেগৰী পোষ্ট অনুসৰি ভাগ কৰা আছে মই কৈ দি আছোঁ ইয়াত জেনেৰেলৰ বাবে আছে 50টা পোষ্ট CA ৰ বাবে আছে 4টা পোষ্ট ফাইনেন্সৰ বাবে আছে 7টা পোষ্ট কম্পিউটাৰ এণ্ড IT ডিপাৰ্টমেণ্টৰ বাবে আছে 16টা পোষ্ট এগ্ৰিকালচাৰৰ বাবে আছে 2টা পোষ্ট এনিমেল হাজবেণ্ডাৰীৰ বাবে আছে 2টা পোষ্ট ফিচাৰীৰ বাবে আছে 1টা পোষ্ট ফুড প্ৰচেছিঙৰ বাবে আছে 1টা পোষ্ট ফৰেষ্ট্ৰিৰ বাবে আছে 2টা পোষ্ট প্লান্টেশ্যন এণ্ড হৰ্টিকালচাৰৰ বাবে আছে 1টা পোষ্ট জিঅ' ইনফৰমেটিক্সৰ বাবে আছে 1টা পোষ্ট ডেভেলপমেণ্ট মেনেজাৰৰ বাবে আছে 3টা পোষ্ট ষ্টেটিষ্টিক্সৰ বাবে আছে 2টা পোষ্ট চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে আছে 3টা পোষ্ট ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিঙৰ বাবে আছে 1টা পোষ্ট এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিঙৰ বাবে আছে 2টা পোষ্ট হিউমেন ৰিচোৰ্চৰ বাবে আছে 2টা পোষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ ৰাজভাষাৰ বাবে আছে 2টা পোষ্ট সো ইয়াত টোটেল 102টা পোষ্ট আছে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেট হ'ব লাগিব নতুবা CA BBA MBA IT এগ্ৰিকালচাৰ ভেটেনেৰী চায়েন্স ফিচাৰী চায়েন্স ফুড প্ৰচেছিং ফৰেষ্ট্ৰি হৰ্টিকালচাৰ জিঅ' ইনফৰমেটিক্স ছ'চিয়েল ৱৰ্ক ষ্টেটিষ্টিক্স চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট নতুবা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব লগতে কেণ্ডিডেটজনৰ বয়স 21ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব 1/7/2024 চ' যিসকল কেণ্ডিডেটৰ ডেট অফ বাৰ্থ 2/7/1994 পৰা 1/7/2003 ভিতৰত হয় সেই সকলোবোৰ কেণ্ডিডেট এই পোষ্টসমূহৰ বাবে এলিজিবল হয় লগতে ইয়াত কেটেগৰী অনুসৰি এজ ৰিলেক্সেশ্যনো আছে মই কৈ দি আছোঁ ইয়াত SC ST কেণ্ডিডেটৰ বাবে আছে 5 বছৰ OBC কেণ্ডিডেটৰ বাবে আছে 3 বছৰ PWBD কেণ্ডিডেটৰ বাবে আছে 10 বছৰ PWBD OBC NCL কেণ্ডিডেটৰ বাবে আছে 13 বছৰ PWBD SC ST কেণ্ডিডেটৰ বাবে আছে 15 বছৰকে এতিয়া আহিছোঁ ইয়াৰ এপ্লিকেশ্যন ফি ডিটেইলছৰ পিনে সো নাবাৰ্ড এছিষ্টেণ্ট মেনেজাৰ পোষ্টত এপ্লাই কৰিবলৈ SC ST PWD কেণ্ডিডেটে 150 টকা পে' কৰিব লাগিব আৰু বাকী থকা সকলো কেটেগৰীৰ কেণ্ডিডেটে 850 টকা পে' কৰিব লাগিব লগতে ডিপাৰ্টমেণ্টেল কেণ্ডিডেটসকলৰ বাবে ইয়াৰ এপ্লিকেশ্যন ফি সম্পূৰ্ণভাৱে বিনামূলীয়া হয় আৰু এই পে'মেণ্টসমূহ আপুনি অনলাইন যোগে পে' কৰিব লাগিব অনলাইন পে' কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আহিছোঁ ইয়াৰ এপ্লাই প্ৰচেছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতে কৈছোঁ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা গৈ কৰিব পাৰে নহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গ'লে আপোনাৰ ইণ্টাৰফেচত ফৰ্মখন খোল খাব ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব তাৰপিছত আপোনাৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ ফিল কৰিব তাৰপিছত আপোনাৰ পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেণ্টছ কিছুমান বিচাৰিব পাৰে সেইখিনিও আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেণ্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰপিছত আপোনাৰ ছিলেক্টেড এপ্লিকেশ্যন ফিসমূহ পে' কৰিব তাৰপিছত গোটেইখিনি কৰি ফৰ্মখন চেক কৰিব তাৰপিছত সাবমিট কৰিব হেকত প্ৰিন্ট আউটটো লবলৈ একেবাৰে নাপাহৰিব কাৰণ হে প্ৰিন্ট আউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আহিছোঁ ইয়াৰ ইম্পৰ্টেন্ট ডেটসমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰচেছ ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 15 আগষ্টলৈকে সো যিসকল কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকে 15 আগষ্টৰ আগতে এপ্লাই কৰি ল'ব এপ্লাই লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ তো এইখিনি আছিল আজিৰ আপডেটত ভিডিঅ'টো চাই ইনফৰ্মেটিভ পালে লাইক এটা কৰি যাব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেণ্টৰ বিষয়ে ভালকৈ জানি লওক
আজিলৈ এৰিছোঁ পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়